পাই গ'লোহি আমাৰ গন্তব্যস্থান। সঁচাকৈ দেখিছেনে, হাজাৰ হাজাৰ গোপিনী সকলো আহিব ধৰিছে বগা সাজযোৰ পিন্ধি। সঁচাকৈ বহুত পবিত্ৰ যেন লাগে। আজি আমি আহিছোঁ শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 10,101 গোপিনীৰ দিহানাম চাবলৈ। ব'লকচোন আপোনালোককো দেখাই যাওঁ। আপোনালোকৰ ইয়াত কোন কোন উপস্থিত আছিলে মোক কমেণ্টত জনাবচোন। ইয়াত দেখিছে ন কিমান গোপিনী আহিছে, ইমান এটা সুন্দৰ অনুষ্ঠান। আকৌ এগৰাকী আহি চেলফি দিছিল। তাই ভাবিছিলে মই চেলফি লৈছোঁ বুলি। তাই আহি লগত ওলাই দিছিল। হোৱা চাওকচোন, হাজাৰ হাজাৰ গোপিনী। সঁচাকৈ এনেকৈ যদি এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই আজি নিজকে বহুত ধন্য মানিছোঁ। হোৱা চাওকচোন, ষ্টেজতো মানুহ বহিছে আৰু দেখিবলৈ কিবা এটা সুন্দৰ লাগিছে ন। বগা সাজযোৰ চেলেং চাদৰখন নৰিয়াই যেতিয়া সকলো গোপিনী ফিল্ডখনৰ মাজত বহি কীৰ্তন গাইছে। সঁচাকৈ শিৱসাগৰ আজি গোটেই শিৱসাগৰ ডিষ্ট্ৰিক্টটো যে পবিত্ৰ লাগি গৈছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আমি বিদায় লৈ আহি ঘৰত অলপ ৰেষ্ট লৈ গ'লোঁ। তাৰপিছত ভাবিলোঁ অলপ বস্তু থাকি গৈছিল, সেই বস্তুখিনি ভাবিলোঁ আমাৰ শিৱদৌলৰ সন্মুখত কেইটিমান ল'ৰা থাকে, তাকে দি থৈ আহোঁগৈ। সেইবুলি মানুহজনৰ লগত ওলাই গ'লোঁ। কিন্তু আজি যে ইমানেই ভাগ্য বেয়া, কোনো মানুহেই নাপালোঁ। মাত্ৰ দুজনমান মানুহ পাই তেওঁলোকে দি পিনি ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্টত জনাই দিব।